নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপুৰলৈ সো বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে অতিকে এটা ভাল খবৰ লৈ আনিছো যেটো ভাল খবৰ আছে স্বাস্থ্য বিভাগৰ DSS DME আৰু আয়ুষ বিভাগৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল আপোনালোকে থাম্বনেলখন দেখি নিশ্চয় গম পাইছে যে বৰ্তমান সময়ত স্বাস্থ্য বিভাগৰ যি DSS আৰু DME লগতে আয়ুষ যিখিনি পদ মুকলি হৈছিল সেই পদসমূহৰ যি ফলাফল সেই ফলাফল তাৰিখ বৰ্তমান CM ছাৰে তেখেতৰ ফেসবুক পেজৰ জৰিয়তে ঘোষণা কৰিছে টোটাল 3698 টা পদৰ ৰিজাল্ট তাৰিখ ঘোষণা কৰিছে গতিকে কোন তাৰিখে এই ৰিজাল্ট দিব সকলোবিলাক জানিবৰ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকিব আৰু যদি আপোনাৰ কোনোবা বন্ধু বান্ধৱী এই পদখিনিৰ কাৰণে যদি এক্সাম দিছিলে তেতিয়া ৰিজাল্টটো কেতিয়া দিব গম পাবৰ কাৰণে তেওঁলোক ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে আপুনি ভিডিঅ'টো এটা লাইক কৰিব বুলি আশা ৰাখি সবলক আজি এই তথ্যখিনি ফালে আগবাঢ়ো সো বন্ধু বান্ধৱীসকল স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি পোষ্ট মুকলি হৈ আছিল তাৰে DSS যেটো বিভাগ হয় তাৰ যেটো গ্ৰেড 3 টেকনিক্যাল পোষ্টত 919 টা পোষ্ট মুকলি হৈ আছিল আৰু নন টেকনিক্যাল পোষ্টত 191 টা পোষ্ট মুকলি হৈ আছিল তাৰ পিছত DME যেটো গ্ৰেড 3 হয় তাৰে টেকনিক্যাল আৰু নন টেকনিক্যালৰ পোষ্ট টোটাল 2473 টা পোষ্ট মুকলি হৈছিল আৰু ইয়াৰ কাৰণে এক্সামিনেশন হৈছিল আৰু আয়ুষ বিভাগত টোটাল 115 টা পোষ্টৰ কাৰণে এক্সাম হৈছিল এই সৰ্বমুঠ গুটেখিনি পদৰ আপোনালোকৰ ৰিজাল্ট তাৰিখটো CM ছাৰে ঘোষণা কৰিছে গতিকে CM ছাৰৰ পোষ্টটো আপোনালোক দেখাইছো যে কেতিয়া তেওঁ উল্লেখ কৰিছে এইখিনি বিভাগৰ ৰিজাল্টৰ তাৰিখটো সো CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ ফেসবুক পেজত প্ৰায় 1 ঘণ্টাৰ আগতে পুনৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে যেটো পোষ্ট হৈছে আমাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা এটা উল্লেখ কৰিছে যে চিকিৎসা শিক্ষা সঞ্চালকালয় স্বাস্থ্য সেৱা সঞ্চালকালয় অৰ্থাৎ পৰিয়াল কল্যাণ অৰ্থাৎ যিবিলাক আমাৰ DSS DME আৰু আয়ুষ বিভাগ আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ 3698 টা পদৰ যি ফলাফল 12 অক্টোবৰ তাৰিখে অৰ্থাৎ অহা কালিলৈ ঘোষণা কৰা হ'ব বুলি তেওঁ ফেসবুক পেজৰ জৰিয়তে তেওঁ ঘোষণা কৰিছে গতিকে যিসকলে স্বাস্থ্য বিভাগৰ এই DSS আৰু DME লগতে আয়ুষ বিভাগত এপ্লাই কৰিছিল বা এক্সামিনেশন দিছিল তেওঁলোকৰ ৰিজাল্টটো অহা কালি অৰ্থাৎ 12 অক্টোবৰ তাৰিখে তেখেতৰ যেটো অফিচিয়েল ৱেবসাইট আছে তেওঁলোকৰ তাত আপোনালোকে চাব পাৰিব গতিকে এটা উল্লেখ কৰিছে DME DSS FW আৰু আয়ুষ বিভাগৰ টোটাল 3698 টা পদৰ অহা কালি ঘোষণা কৰিব গতিকে যিসকল বন্ধু বান্ধৱী এই পোষ্টখিনিৰ কাৰণে এক্সামিনেশন দি থৈছিল বা ইয়াৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকো এই তথ্যটো গম পায় তেওঁলোকে অহা কালি ৰিজাল্টটো চাব পাৰে গতিকে কিদৰে ৰিজাল্ট চাব পাৰিব অহা কালি আমি আপোনালোকক জনাম গতিকে তাৰ কাৰণে আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছো লগতে বন্ধু বান্ধৱীসকল ভিডিঅ' যি ভাল পাইছে লাইক কৰিব লগতে বন্ধু বান্ধৱীলৈ যেন পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ জয় অসম